বক্সিং মোৰ এটা প্ৰেম হয়, বক্সিঙৰ লগত মোৰ এটা ইম'শ্যন হয় মোৰ কাৰণে। আৰু আজি বক্সিঙে মোক বহুত বস্তু শিকাইছে লাইফত, বিজয় পৰাজয় এক্সপিৰিয়েঞ্চ, লাইফত কেনেকৈ আগবাঢ়ি যাব লাগে, চাৰ্কামষ্টেঞ্চেছ লাইফত যি হ'লেও মানুহ কেনেকৈ এটা পজিটিভ এটিটিউড থাকিব লাগে। সদায় লক্ষ্য এটা অলিম্পিক্স বুলি নাছিলে মোৰ লাইফত আছিলে যে বক্সিঙৰ প্ৰতি যোনটো ইম'শ্যন আছে সেইটোৱে মোক খেলাই আছে, সেইটোৱে মোক মানে লাইফত আগুৱাই লৈ আছে। আৰু এটা অলিম্পিক্স, দুটা অলিম্পিক্স হ'ল, তিনিটা হ'ল, মই আগত যিমান অলিম্পিক্স আহিব সেইটো মই খেলিম বুলি চেষ্টা কৰিম আৰু ভাৰতক গৌৰৱ কৰিম বুলি চেষ্টা কৰিম। মানে অভিনৱক শিৱা থাপা বুলি ভাবি কথা পাতিছে আৰু অভিনৱে মোক আহি কৈছে, আৰু নেশ্যনেল গেমছতো কিছুমান মানুহ আহিছে ফটো তুলিছে বুলি কৈছে। যোনটো ফায়াৰ বুলি আমি কওঁ বক্সিঙত, আমি যেতিয়া ৰিঙত যোৱাৰ আগত এটা ফায়াৰ লাগে আমাক, সেইটো ফায়াৰ মই দেখা পাওঁ তাৰ ভিতৰত। ছ' বহুত ভাল লাগে সেইটো বস্তু চাই। আৰু ডেফিনেটলি যেনেকৈ মই আপোনাক কৈছিলোঁ অকণমান আগত যে আমাৰ অসমৰ পৰা অৰ্জুন ওলাব লাগে, ছ' মই তাক মানে আমাৰ ফিউচাৰ অৰ্জুন দেখা পাম তাক। 2012 মোৰ ফাৰ্ষ্ট অলিম্পিক্স আছিলে, লণ্ডন অলিম্পিক্স। আৰু এতিয়াও মানে এনেকুৱা লাগে যে অলিম্পিক্সৰ সপোন আছে এতিয়াও এনেকুৱা লগা নাই মই অলিম্পিক্সত দুটা অলিম্পিক্স খেলিছোঁ বুলি। এতিয়াও এনেকুৱা লাগি আছে যে এতিয়া মোক অলিম্পিক্সৰ লক্ষ্য আছে, মোৰ ফ্ৰেছ এটা মোৰ মাইণ্ডছেট আছে, এটা ফ্ৰেছ মোৰ এইম আছে, ফ্ৰেছ টাৰ্গেট আছে। বিকজ নতুন যোনটো নেক্সট অলিম্পিক্স আছে 2028, সেইটো মোৰ নেক্সট লক্ষ্য হয়। মানুহবিলাক যেতিয়া কয় যে শিৱা থাপাই আমাৰ গৌৰৱ হয়, শিৱা থাপাই আমাক গৌৰৱ কৰি আনে যেতিয়াও খেলিব যায়, সেইটো বস্তু মই সদায় মোৰ মাইণ্ডত ৰাখোঁ, কেতিয়াও পাহৰি নাযাওঁ। আৰু সেইকাৰণে মই ভগৱানে আৰু মা কামাখ্যা, মা বগলামুখীয়ে মোক আশীৰ্বাদ দিয়ে সদায়। মোৰ ওপৰত এটা বিশ্বাস আছে মোক যে তেওঁৰ আশীৰ্বাদ লৈ মই যেতিয়া খেলিব যাওঁ ভাল কৰি আনো। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। মূলত উপস্থিত আছে অসম সন্তান, লগতে অৰ্জুন বঁটাৰে সন্মানিত অলিম্পিয়ান, দুবাৰৰ অলিম্পিয়ান শিৱা থাপা ডাঙৰীয়া। আৰু শেহতীয়াভাৱে ইতিমধ্যে সকলোৱে গম পাইছে উত্তৰাখণ্ডত চলি থকা নেশ্যনেল গেমছত 38 সংখ্যক নেশ্যনেল গেমছত এইগৰাকী অসম সন্তানে ৰূপ দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মই তেখেতৰ সৈতে উত্তৰাখণ্ডৰ কিছু অভিজ্ঞতা পাতি স্বাগতম জনাইছোঁ, লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। 38 সংখ্যক নেশ্যনেল গেমছত আপুনি কেৰিয়াৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত, ৰাষ্ট্ৰীয় ক্ৰীড়াত আপুনি ৰূপ দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। প্ৰথমতে আপোনাৰ প্ৰতিক্ৰিয়াটো জানিব বিচাৰিছোঁ। বহুত বহুত ধন্যবাদ গগৈ স্পৰ্টছৰ। এবাৰ নেশ্যনেল গেমছত উত্তৰাখণ্ডত হৈ থকা নেশ্যনেল গেমছত মই অসমৰ কাৰণে চিলভাৰ মেডেল বিজয় কৰি আনিছোঁ। আৰু বহুত ভাল এটা মানে এনভাইৰনমেণ্ট আছিলে, বহুত ধুনীয়া। আমাৰ গোটেই টীমৰ, অসম বক্সিং টীমৰ যোনটো পাৰফৰ্মেঞ্চ আছে সেইটো ক'ব গ'লে এবাৰৰ হিষ্টৰিক এটা পাৰফৰ্মেঞ্চ আমি আনিব পাৰিলোঁ। আৰু দুটা গ'ল্ড, দুটা চিলভাৰ, এটা ব্ৰঞ্জ আমাৰ টীমে বিজয় হৈছে। আৰু মোৰ তাতে চাৰিটা খেলা হৈছিলে, চাৰিটা ফাইট হৈছে। ফাৰ্ষ্ট ফাইট মোৰ মহাৰাষ্ট্ৰৰ লগত হৈছিলে, তাৰপিছত দিল্লী ছাৰ্ভিচেছ আৰু আপোনাৰ হাৰিয়ানাৰ লগত হৈছিলে। ছ' বহুত ধুনীয়া এটা আপোনাৰ বুলি ক'লে এটা স্পৰ্টছৰ নেশ্যনেল গেমছ বুলি ক'লে অলিম্পিক্স গেমছৰ প্ৰট'কলত সেইটো গেমটো পাতে। আৰু চবতকৈ বেছি মোৰ এক্সাইটমেণ্ট এইটো গেমক লৈ আছিলে যে মোৰ থাৰ্ড নেশ্যনেল গেমছ আছিলে। আৰু নেশ্যনেল গেমছত এনেকুৱা এটা এক্সপিৰিয়েঞ্চ হয় য'ত মানে মই মোৰ অসমৰ কাৰণে অসমক ৰিপ্ৰেজেণ্ট কৰি খেলিব পৰা এটা মোৰ অপৰচুনিটি মই পাওঁ। বিকজ আমি ইণ্টাৰনেশ্যনেল লেভেল যেতিয়া খেলিব যাওঁ তেতিয়া আমি ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰোঁ, আমাৰ ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰোঁ। বাট যেতিয়া নেশ্যনেল টুৰ্ণামেণ্ট এটা আমি যাওঁ তেতিয়া আমি অসমক বহুত গৌৰৱান্বিত কৰিব পাৰোঁ। সেইকাৰণে আমি এবাৰো নেশ্যনেল গেমছত মই সেইটো আশা লৈ গৈছিলোঁ যে অসমৰ কাৰণে মেডেল ল'ব আহিব পাৰোঁ বুলি, সক্ষম হ'ম বুলি কেনে মা কামাখ্যা, মা বগলামুখীৰ আশীৰ্বাদ লৈ গৈছিলোঁ। আৰু সেইটো এটা ভাল এক্সপিৰিয়েঞ্চ লৈ আৰু মেডেল লৈ আহিব পাৰিলোঁ মই। হয়। আৰু আপুনি যিহেতু ফাইনেল খেলিছিলে, চাৰিগৰাকী বক্সাৰে ফাইনেল খেলিছিলে, গতিকে ফাইনেলটো আপুনি বোধহয় ছাব্বিছৰ লগত পৰিছিলে, কিন্তু আপুনি সোণজয়ৰ পৰা অলপ কিছু দূৰত থাকিলে, কিন্তু একদম ক্ল'জত মানে ফাইটখন হৈছিলে। মানে কোন ৰিজাল্টটো অলপ ধৰি লওক আপুনি স্বৰ্ণৰ দিশেও গৈ আছিলে, গতিকে আৰু এই ফাইটটোৰ কথা কওকচোন। আপুনি কিন্তু স্বৰ্ণৰ দিশে গৈ আছিলে, অলপৰ কাৰণে অলপ। হয়, ফাইট ড্ৰ হৈছিলে আমাৰ একচুৱেলি। মানে এজ এ প্লেয়াৰ আমাৰ কোচেছবিলাক, ট্ৰেইনাৰ্ছ মানে ফাইটত যি এনালাইজ কৰিছে তেহেঁতে কৈছিলে যে আমি ভাবিছোঁ তুমি এইটো ডিচিশ্যনটো আমাৰ সেইটোত আহিব বুলি, মই জিকিম বুলি ভাবিছিলে। ছেকেণ্ড আৰু থাৰ্ড ৰাউণ্ড আৰু ফাৰ্ষ্ট ৰাউণ্ডৰ পইণ্টছৰ পিছত ছেকেণ্ড আৰু থাৰ্ড ৰাউণ্ডটো মানে মই ডমিনেট কৰিছিলোঁ গোটেই ফাইটত। বাট যেতিয়া আমি স্ক'ৰ কাৰ্ডত গৈছোঁ তেতিয়া স্ক'ৰ কাৰ্ডত আমাৰ ড্ৰ হৈছিলে। ড্ৰ হোৱাৰ পিছত সেইটো ফাইটটো ৰিভিউ ছিষ্টেমত গৈছে, আৰু ৰিভিউ ছিষ্টেমত গৈ ফাইনেল যোনটো পইণ্ট স্ক'ৰিং ছিষ্টেম আহিছিলে 3-4, মানে 3 স্ক'ৰ আৰু 4 স্ক'ৰত বিজয়টো আপোনাৰ মোৰ অপনেণ্টক দিলে। ছ' বাট
অ'ভাৰঅল মই যোনটো মোৰ এক্সপিৰিয়েঞ্চ যোনটো অনুভৱ মই কওঁ, মই আগতো খেলিছোঁ সেই ল'ৰাৰ লগত। আগতো আমাৰ কেম্পত ট্ৰায়েল হৈছে, অলিম্পিক্সৰ সময়তো ট্ৰায়েল হৈছিলে, আৰু যিমান মই অপনেণ্টছৰ লগত খেলিছিলোঁ তেওঁৰ লগত, তেওঁ চব ইণ্টাৰনেশ্যনেল প্লেয়াৰ হয়, ৱৰ্ল্ড লেভেলত খেলা প্লেয়াৰ্ছবিলাক হয়। আৰু বহুত ভাল এটা আমাৰ মানে যোনটো কেম্পত যোনটো পৰিৱেশ থাকে, এটা কেম্পত যোনটো আমাৰ এনভাইৰনমেণ্ট থাকে, আমি চবেই নিজৰ গেমটো মানে ভালকৈ মানে প্ৰ'জ এণ্ড কনছবোৰ আমি অলৰেডি মানে সেইটো বস্তুটো টেকনিকেলিটিছবোৰ গম পাওঁ। চ' অ'ভাৰঅল এক্সপিৰিয়েঞ্চ বিৰাট ভাল হৈছিলে নেশ্যনেল গেমছত। আৰু অকণমান পইণ্টছৰ কাৰণে মই গ'ল্ড মেডেল আনিব নোৱাৰিলোঁ, এবাৰ চিলভাৰ মেডেল আনিলোঁ। কিন্তু যি হ'লেও মই এইটোৱে ক'ম যে মোৰ অনুভৱ যোনটো আছিলে নেশ্যনেল গেমছত, আৰু এইবাৰ যোনটো অসমৰ বক্সিং টীমৰ যোনটো পাৰফৰ্মেঞ্চ আছিলে, আমি চব বহুত ইনস্পায়াৰ্ড হৈছোঁ আৰু বহুত মটিভেট হৈছোঁ সেইটো পাৰফৰ্মেঞ্চ চাই। হয়। আৰু অভাৰঅল যদি চাবলৈ যোৱা যায়, কিন্তু ছাৰ্ভিচেছৰ দলটো তালিকাৰ একদম শীৰ্ষত আছে, একদম 1 নম্বৰত আছে। গতিকে এই ছাৰ্ভিচেছৰ কথা কি ক'ব? তাতে হয়তো অলিম্পিয়ান বহুখিনি আছে, গতিকে সেই দলটোৰ কথা কি ক'ব? হয়, ছাৰ্ভিচেছৰ পাৰফৰ্মেঞ্চ আনডাউটেডলি আপোনাৰ গোটেই যোনটো যিমান টীম আছে চব এটা অনুভৱী প্লেয়াৰ্ছ হয়, চবে অলিম্পিক লেভেল বা ৱৰ্ল্ড লেভেল বা এছিয়ান লেভেলত খেলা প্লেয়াৰ্ছবিলাক হয়। চ' যিমান তাতে এটা এজ এ টীম অলছ' সেইটো যোনটো মটিভেশ্যন থাকে, আমাৰ যদি টীমত গোটেই এটা ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছ থাকিলে এটা মটিভেশ্যন বেলেগ হৈ থাকে, এটা অনুভৱো বহুত বেছি আছিল তেহেঁতৰ। তথাপিও মই কওঁ, আমাৰ যিমান প্লেয়াৰ্ছবিলাক গৈছিলে ইয়াৰ পৰা, তেহেঁতে অভিনৱ ছাৰ্ভিচৰ লগত ফাইনেল খেলিছিলে। বহুত ধুনীয়া এটা মানে আউট ক্লাছ পাৰফৰ্মেঞ্চ দেখুৱাইছে সেই গোটেই থ্ৰু আউট দ্য ইভেণ্ট। আমাৰ গৌৰৱ গৈছিলে, আৰু যিমান আমাৰ ছোৱালী বক্সাৰ্ছবিলাক আছিলে চবে বহুত ধুনীয়া। মানে মই নিজে যেতিয়া মই উইটনেছ কৰিছোঁ আমাৰ নিজৰ বক্সৰ ফাইটছবোৰ, মই নিজে বিশ্বাস কৰা নাছিলোঁ যে মানে তেহেঁতে ইমান কনফিডেণ্টলি আৰু ইমান ডমিনেণ্টলি তেওঁ এটা চবেই পাৰফৰ্মেঞ্চ দিছে। মানে যিমান ধৰণৰ কনচিডাৰিং তেহেঁতৰ এক্সপিৰিয়েঞ্চ আৰু যিমান তেহেঁতে পাৰফৰ্মেঞ্চ দিছে, ইট ৱাজ ভেৰি মানে এপ্ৰিচিয়েটেড বাই দ্য কোচেছ। আৰু যিমান তাতে বেলেগ টীমৰ কোচেছবোৰ আছিলে, চবে আমাৰ অসম বক্সিং টীমৰ যোনটো পাৰফৰ্মেঞ্চ আছিলে এপ্ৰিচিয়েট কৰিছে তাতে। হয়। যিহেতু আপুনি দুবাৰৰ অলিম্পিয়ান, গতিকে অসমবাসীয়ে নিশ্চয়কৈ আশা কৰিছিলে যে আপুনি এটা সোণৰ পদক লৈ আহিব। গতিকে সেই প্ৰেছাৰটো নিশ্চয় আছিলে খেলোঁতে যে এটা সোণ লৈ আহিব লাগিব অসমলৈ। গতিকে এছ'চিয়েশ্যনৰ তৰফৰ পৰা, অসম অলিম্পিকৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ কথা কৈছিলে আপোনাক খেলাৰ আগমুহূৰ্তত? হয়, ইয়াতে আমি যেতিয়া আমাৰ যোৱা আগত আমাৰ কেম্প, আমাৰ ইয়াতে প্ৰেছ কনফাৰেঞ্চো হৈছিলে, ফ্ৰণ্ট ৰেংকিং আপোনাৰ কেম্পৰ আমাৰ ইয়াতে ধুনীয়াকৈ ইহঁতে আমাক ফেয়াৰৱেল দিছিলে কম্পিটিশ্যনৰ কাৰণে, অল দ্য বেষ্ট দিছিলে যে আমি এবাৰ অসমৰ যোনটো পাৰফৰ্মেঞ্চ আছে চবতকৈ এবাৰ গোটেই নেশ্যনেল গেমছতকৈ চবতকৈ ভাল পাৰফৰ্মেঞ্চ এটা আহিব বুলি কিনে আমাক চবেই ইয়াতে মটিভেট কৰিছে। মিনিষ্টাৰ ছাৰ আহিছিলে, আমাৰ অলিম্পিক এছ'চিয়েশ্যন আহিছে, আমাৰ আছাম বক্সিং এছ'চিয়েশ্যনৰ আমাৰ ছাৰ আহিছিলে, ছেক্ৰেটাৰী ছাৰ হেমন্ত কলিতা ছাৰ আহিছিলে, চ' এছ'চিয়েশ্যনৰ লক্ষ্য দা আহিছিলে। চ' চবেই আমাক আহি বহুত মটিভেট কৰিছিলে যে এবাৰ ভাল পাৰফৰ্মেঞ্চ আহক বুলি কিনে, আৰু নিশ্চয় সেই পাৰফৰ্মেঞ্চ আমি আনিব পাৰিলোঁ, আমাৰ অসম বক্সিং টীমে আনিব পাৰিলে বুলি কিনে। হয়। আৰু এবাৰ যদি আপুনি মেডেলটো দেখাই দিয়ে দৰ্শকসকলক, ইতিমধ্যে সকলোৱে দেখা পাইছে, তথাপিতো যদি আপোনাৰ হাতেৰে এবাৰ দেখাই দিয়ে, এইটোৱে হ'ল সেইটো মেডেল, যিটো মেডেল উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱ থাপা ডাঙৰীয়াই ইতিমধ্যে তেখেতে অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এই মেডেলটো অনাৰ ক্ষেত্ৰত তেখেতে হয়তো বহুখিনি সাধনা কৰিব লগা হৈছে। এইটোতো এনেই অহা নাই, আপুনি বহু ফাইট দিব লগা, কেইবাটা বাউট খেলিব লগা হৈছে, অলিম্পিয়ানৰ লগত হয়তো ফাইট দিছে, আপুনিও অলিম্পিয়ান, আপুনি অলিম্পিয়ানৰ লগতো হয়তো খেলিছে, আৰু শেষত আপুনি ছাৰ্ভিচৰ লগত খেলিলে। গতিকে এইটো অনাৰ ক্ষেত্ৰত অসমলৈ আপুনি কেৰিয়াৰৰ আপোনাৰ এখন তৃতীয়খন আছিলে, গতিকে কিমান কষ্ট স্বীকাৰ কৰিব লগা হৈছে? হয়, নিশ্চয়। মই ভাবোঁ যে বক্সিং খেল এটা মোৰ কাৰণে এটা ইম'শ্যন হয়। এটা সৰুৰ পৰা মই যেতিয়া বক্সিং ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া এটা ইম'শ্যন আছিলে, এইটো খেলৰ প্ৰতি এটা প্ৰেম আছিলে, সেইটো প্ৰেমত ষ্টাৰ্ট কৰিছিলোঁ। আৰু লাহে লাহে এইটো খেলত মই যেতিয়া আগবাঢ়ি গৈছোঁ, আৰু মোৰ ষ্টেট লেভেলত মই যেতিয়া ফাৰ্ষ্ট টাইম খেলিছোঁ, তাৰপিছত মই 2004-05 নেশ্যনেলছ খেলিছিলোঁ, ছাব জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ, মোৰ ফাৰ্ষ্ট নেশ্যনেলত মোৰ গ'ল্ড আহিছিলে তেতিয়া। আৰু সেইটো মই যেতিয়া খেলিব গৈছিলোঁ, এইটো মই মেডেল অহাৰ পিছত যেতিয়া মই ঘূৰি আহিছোঁ ঘৰলৈ, আৰু যি পৰিৱেশ দেখিছোঁ, যি মই আমাৰ যিমান ইয়াতে টিমমেটছবোৰ আছে, আমাৰ যিমান অসমবাসী আছে, যিমান তেহেঁতৰ পৰা মই মৰম পাইছোঁ, নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলি আহি তেহেঁতে যিমান মোক ছাপোৰ্ট কৰিছে, সেই ছাপোৰ্ট আৰু সেই মৰম চাই মই আৰু বেছি মটিভেট হৈছোঁ যে যদি মই নেশ্যনেলত মেডেল আনো, মোৰ গোটেই অসমবাসীৰ মানুহৰ পিনৰ পৰা ইমান মৰম পাওঁ আৰু ইমান গৌৰৱ কৰে যে আমাৰ অসমৰ ল'ৰাই এটা আমাৰ অসমৰ কাৰণে মেডেল লৈ আহিছে বুলি। চ' তেতিয়া মই লাহে লাহেকৈ মই ইণ্টাৰনেশ্যনেল বক্সিঙৰ কথাবোৰ গম পালোঁ যে এনেকুৱা এটা এছিয়ান চেম্পিয়নশ্বিপ বা ৱৰ্ল্ড চেম্পিয়নশ্বিপ আৰু অলিম্পিক্সত
যদি আমি ভাল কৰিব পাৰোঁ আৰু বেছি আমাৰ অসমৰ নাম গোটেই ভাৰতবৰ্ষৰ নাম মানে উজ্জ্বল হ'ব গোটেই মানে ৱৰ্ল্ডত। চ' সেইটো এটা উৎসাহ মোৰ মনত সদায় আছিলে আগৰ পৰাই যে আৰু মেহনত কৰিম আৰু হাৰ্ডৱৰ্ক কৰিম অসমৰ কাৰণে আৰু মেডেল লৈ আনি আৰু অসমক গৌৰৱ কৰিব পাৰোঁ বুলি কেনে মই সেইটো মানে সদায় মানে সেইটোৱে মনত মোৰ থাকে। সদায় প্ৰেক্টিছ কৰাৰ সময়তো মাইণ্ডত সেইটোৱে ৰাখোঁ যে জিকিবহে লাগিব, যি হ'লেও নিজৰ বেষ্ট দিব লাগিব বুলি কেনে দিনে ৰাতি। সেইকাৰণে সেইটো ভাবি কেনে মই ট্ৰেইনিং কৰিব চেষ্টা কৰোঁ আৰু নিজক ভাল কৰিব চেষ্টা কৰোঁ। আৰু যিহেতু আপুনি ঝাৰখণ্ড নেশ্যনেল গেমছত খেলিছিলে, লগতে গুজৰাট নেশ্যনেল গেম খেলিছিলে আৰু এইবাৰ উত্তৰাখণ্ড নেশ্যনেল গেম খেলিছিলে আৰু কেৰিয়াৰ আপুনি তৃতীয়খন আছিলে, গতিকে এই আগৰ দুখনৰ তুলনাত এইবাৰ কিবা ডিফাৰেঞ্চ পালে নেকি আপুনি উত্তৰাখণ্ডৰ নেশ্যনেল গেমছক লৈ? হয়, নেশ্যনেল গেমছ বুলি ক'লে মই ভাবোঁ মোৰ এক্সপিৰিয়েঞ্চক লৈ যিমান যোনটো এতিয়া যোনটো মই ৱেইটত খেলিছোঁ 63.5 বহুত মানে বেছি টাইম হোৱা নাই এইটো ৱেইটত মই অহা। তাৰ আগত মই 60 kg খেলিছিলোঁ। তাৰপিছত মই যেতিয়া নতুন ৱেইট ইণ্ট্ৰডিউচ হৈছে আমাৰ 63.5 kg ৱেইট কেটেগৰী, সেইটোত মই শ্বিফ্ট কৰিছোঁ। এণ্ড দেন লাষ্ট নেশ্যনেল গেমছো মই খেলিছিলোঁ 64ত, এণ্ড দেন এতিয়া মই 63.5 খেলিছোঁ। চ' 63.5ত মোৰ এছিয়ান চেম্পিয়নশ্বিপত মেডেল আছে, মোৰ কেইটামান ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টত মেডেল আছে, আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপত মই কোৱাৰ্টাৰ ফাইনেল পাইছিলোঁ 63.5, আৰু তাতে মই গ'ল্ড মেডেলিষ্টৰ লগত যোনে কাৰেণ্ট ৱৰ্ল্ড চেম্পিয়ন আছিলে তাৰ লগত মোৰ বহুত টাফ এটা ভাল মেটচ হৈছিলে আৰু বহুত ক্ল'জ স্ক'ৰিং ছিষ্টেমত সেইটো বাউটটো মই সেইটো হৈছিলোঁ। সেইকাৰণে মই কওঁ যে এইটো ৱেটত মোৰ বহুত ভাল এটা এক্সপিৰিয়েঞ্চো আছে ইণ্টাৰনেশ্যনেল লেভেলত, আৰু নেশ্যনেলতো মই এইটো ৱেটত মই নম্বৰ 1 থাকিছোঁ, কেম্পতো নম্বৰ 1 থাকিছোঁ। যিহেতু আপুনি অলিম্পিক কোৱালিফায়াৰ মেটচ খেলিছিলে, পেৰিছ অলিম্পিক যোৱাৰ আগত আপুনি কেইবাটাও ৰাউণ্ড খেলিছিলে, আপুনি ইটালীত খেলিছিলে, লগতে উজবেকিস্তানত খেলিছিলে গৈ পেলাই, গতিকে লাষ্টত আপুনি যিহেতু পেৰিছ অলিম্পিকত যোৱাৰ পৰা কিছু মানে তাৰ পৰা যোৱা বঞ্চিত হ'ল, গতিকে তাৰ পাছত আপোনাৰ মনৰ স্থিতিটো কেনেকুৱা হৈ আছিল বা এতিয়া কেনেকুৱা হৈ আছে বৰ্তমান সময়ত অলিম্পিকৰ ক্ষেত্ৰত? হয়, মনৰ স্থিতি মোৰ আগৰ পৰা আছিলে যে যি হ'লেও চব বস্তু লাইফত এটা এক্সপিৰিয়েঞ্চ হয় বুলি ভাবোঁ, আৰু নিজক ইমপ্ৰুভ কৰিবৰ কাৰণে এটা ভগৱানৰ পৰা মাৰ পৰা এটা মই ভাবোঁ যে কিবা এটা শিকিবৰ কাৰণে তেওঁ মোক সেইটো এটা এক্সপিৰিয়েঞ্চ দিছে বুলি ভাবোঁ। চ' যেতিয়া কোৱালিফাইঙৰ কথা আহিছিলে, নিশ্চয় মোৰ যিমান মই বেষ্ট দিব পাৰিছিলোঁ মই সেইটো কৰিছোঁ, আৰু কিবা এটা পইণ্টৰ কাৰণে মই সেইটো বাউটত কোৱালিফাই কৰিব নোৱাৰিলোঁ। কিন্তু মোৰ যোনটো ডেডিকেশ্যন আছে, মোৰ যোনটো গ'ল আছে, যোনটো টাৰ্গেট আছে, সেইটো এতিয়াও মই ডেডিকেটেড আছোঁ সেইটো টাৰ্গেটক লৈ, আৰু মই ট্ৰেইনিং কৰি আছোঁ, হাৰ্ডৱৰ্ক কৰি আছোঁ। নেশ্যনেল লেভেলৰ পৰা ইণ্টাৰনেশ্যনেল লেভেল যিকোনো কম্পিটিশ্যন মোৰ আগত আহে, সেইটো কম্পিটিশ্যনৰ কাৰণে মই নিজক প্ৰিপেয়াৰ ৰাখিব চেষ্টা কৰি আছোঁ। আৰু বক্সিং নিচিনা গেম এটা চবে জানে, ইমান এটা কম্বেট স্পৰ্টছত ইঞ্জুৰি বহুত নৰ্মেলি আমাৰ ইঞ্জুৰি এবাৰ এটা হ'লে আমাক ৰিকভাৰী কৰিবৰ কাৰণে বহুত টাইম লাগে সেইটো বস্তুক লৈ। মাজত মই ইঞ্জুৰি হৈছিলে, হেণ্ড ইঞ্জুৰি হৈছিলে মোৰ, আৰু মোৰ লেগতো ইঞ্জুৰি হৈছিলে খেলাৰ সময়ত। সেইটো কাৰণে মোৰ বহুতটা কম্পিটিশ্যন মোৰ লেপছ হৈছিলে, বাট তাৰপিছত মই নিজে আকৌ সেইটো বস্তুটো মই ৰিকভাৰ ফাষ্ট কৰি কেনে যিমান সোনকালে মই আকৌ নিজক ফিট কৰিব চেষ্টা কৰি মই আকৌ আহিছোঁ। আকৌ এছিয়ান চেম্পিয়নশ্বিপত মই মেডেল লৈছিলোঁ 6 টাইম, মই তেতিয়া মোৰ কণ্টিনিউ এছিয়ান চেম্পিয়নশ্বিপ মেডেল হৈছিলে। চ' সেইবোৰ চব কম্পিটিশ্যনৰ পৰা মই যি শিকিছোঁ আৰু যি মটিভেশ্যন লৈছোঁ, আৰু যি অসমৰ পৰা আমাৰ ভাৰতৰ পৰা মোৰ যোনটো মানে এটা মানুহবিলাক যেতিয়া কয় যে শিৱ থাপাই আমাৰ গৌৰৱ হয়, শিৱ থাপাই আমাক গৌৰৱ কৰি আনে যেতিয়াও খেলিব যায়, সেইটো বস্তু মই সদায় মোৰ মাইণ্ডত ৰাখোঁ, কেতিয়াও পাহৰি নাযাওঁ। আৰু সেইকাৰণে মই ভগৱানে আৰু মা কামাখ্যা, মা বগলামুখীয়ে মোক আশীৰ্বাদ দিয়ে, সদায় মোৰ ওপৰত এটা বিশ্বাস আছে মোক যে তেওঁৰ আশীৰ্বাদ লৈ মই যেতিয়া খেলিব যাওঁ ভাল কৰি আনো। বিগত পেৰিছ অলিম্পিকলৈ যোগ্যতা নিৰ্ণায়ক মেচত আপুনি খেলৰ পৰা বঞ্চিত হ'লেও আপুনি হয়তো হতাশাত ভোগা নাছিল, আপুনি নিজকে পজিটিভ ৰাখিছিল সদায়। হয়, নহয়, মই সদায় পজিটিভ ৰাখিছোঁ। মই মানে এজ এ প্লেয়াৰ মই নিজক মই যেতিয়া গেম খেলিব যাওঁ, মই এজ এ প্লেয়াৰক মোৰ এনিমি বুলি নাভাবোঁ। মই এটা স্পৰ্টছমেন স্পিৰিটত, এটা স্পৰ্টছমেন পাৰ্চপেক্টিভৰ পৰা সেইটো গেমটো চাওঁ, যে মই বক্সিঙৰ টেকনিক আৰু টেকটিকেলি মই কেনেকৈ তাক বিট কৰিব পাৰোঁ, কেনেকৈ হৰাব পাৰোঁ, সেইটো বুলি ভাবোঁ মই। আৰু যোনটো আমাৰ আজিৰ পৰা লৈ মানে যেতিয়া মই বক্সিং ষ্টাৰ্ট কৰিছিলোঁ, মাইক টাইছনৰ পৰা লৈ, মহম্মদ আলীৰ পৰা লৈ যিমান লেজেণ্ডৰী প্লেয়াৰ্ছ আছে, ফ্লয়ড মেৱেডাৰ হওক, চবৰ এটা কোৱালিটি আছে যে ৰিঙত যেতিয়া তেহেঁতে যায়, যেতিয়া খেলিব যায়, তেহেঁতে সদায় নিজৰ কিবা এটা বস্তু মাষ্টাৰী কৰি যায়।
সেইটো মাষ্টাৰীৰ কাৰণে তেহেঁতে সদায় মানে ভাল পাৰফৰ্ম কৰিব পাৰে চ' ময়ো নিজৰ টেকনিক্স আৰু টেকটিক্সত সদায় কিবা এটা বস্তু এনেকুৱা ভাবি যাওঁ বা সেইটো বস্তু এটা ট্ৰেইনিং লৈ যাওঁ যোনটো বস্তু মই মাষ্টাৰী কৰি সেইটো মাষ্টাৰীটো মই ৰিঙত এপ্লাই কৰি এক্সিকিউট কৰি ভালকৈ আৰু টেকনিকেলিটিজত মই সেইটো ফাইটটো জিকিব পাৰোঁ বুলি কিনে মই চেষ্টা কৰোঁ। আৰু আপোনাৰ হাইটৰ কাৰণে অলপ সুবিধা হয় নেকি বক্সিঙত, যিটো আপোনাৰ ধৰি লওক হাইটৰ কথা কোৱা যায়, মানে হাইটত অলপ ওখ হ'লে ধৰি লওক এনেকুৱা কিবা সুবিধা থাকে নেকি বক্সিঙত? একচুৱেলি মই আগত বহুত এইটো কথা ভাবিছিলোঁ যে হাইট সৰু থাকিলে মানে কি বেনিফিট হয় আৰু কি মানে লছটো কি হয় বুলি ভাবোঁ, বাট বহুত ডাঙৰ ডাঙৰ এক্সাম্পল পাইছোঁ, ডাঙৰ ডাঙৰ ফাইটাৰ্ছক চাইছোঁ, মাইক টাইছনৰ পৰা লৈ মেৱেডাৰৰ পৰা লৈ হলিফিল্ডৰ পৰা লৈ আপোনাৰ গোটেই বক্সৰ মই ফাইট চাইছোঁ। বক্সিঙত শ্বৰ্ট বক্সৰৰ নিজৰ এটা বেনিফিট থাকে বিকজ সিহঁতে সোমাই খেলিব পাৰে ভিতৰত, পাঞ্চটো স্কিপ কৰি খেলিব পাৰে আৰু যোনটো টল বক্সাৰ আছে সিহঁতে সদায় ডিষ্টেঞ্চত বক্সৰক ৰাখি কেনে তেহেঁতক দূৰ দূৰ ৰাখি কেনে তেহেঁতে পাঞ্চ মানে ভালকৈ স্ক'ৰ ল'ব পাৰে। চ' সৰু বক্সৰৰ পাৱাৰ বেছি থাকে, ডাঙৰ বক্সৰৰ ৰিচ বেছি থাকে। চ' ডিপেণ্ড কৰে যোন বক্সাৰে নিজৰ টেকনিকেলিটিছত কিমান মাষ্টাৰী কৰি মাইক টাইছনৰ যোনবিলাক অপনেণ্ট আছিলে চব তেহেঁততকৈ 2 ফিট 3 ফিট টল আছিলে, তথাপিও তেওঁ নকআউট কৰিব পাৰিলে সেইবোৰ অপনেণ্টক, ভাল ভাল অপনেণ্টক তেওঁ হৰুৱাই তেওঁ ৱৰ্ল্ড চেম্পিয়ন হৈছে। চ' মই তেনেকুৱা একো নাভাবোঁ যে বহুত এডভান্টেজ আছে বুলি কেনে, বাট য়েছ যদি ছেইম বস্তু মই যি বস্তু কৈছোঁ আপোনাক অকণমান আগত, মাষ্টাৰী, আপুনি যদি নিজৰ স্কিল নিজৰ গেমক যদি মাষ্টাৰী নকৰে, আপুনি এইটো যদি নিজক ওপৰত ফ'কাছ নকৰে যে মই কি বস্তুত মই ভাল, সেইটো বস্তু যদি মাষ্টাৰী কৰিব নোৱাৰিলে দেন ডেফিনেটলি ইট উইল বি ডিফিকাল্ট। যদি মোতকৈ সৰু বক্সাৰ আহিলে মোক অসুবিধা হ'ব পাৰে, মোতকৈ ডাঙৰ বক্সাৰ আহিলে যদি মই মাষ্টাৰী কৰা নাই কেনেকৈ খেলিব লাগে তেহেঁতৰ লগত, চ' সেইটো বস্তুৱে অসুবিধা কৰিব পাৰে। ওখ চাপলৈ কোনো কথা নাই, একো কথা নাই, অকণমান এডভান্টেজ থাকে, কিন্তু যদি আপুনি ওখ আছে আৰু আপুনি ওখ হৈ কেনেকৈ খেলিব লাগে এটা চাপৰ বক্সৰ লগত, সেইটোতো এটা টেকনিকেলিটি আছে, সেইটোতো এটা ট্ৰেইনিং আছে, সেইটো এটা স্কিল আছে যোনটো আপুনি শিকি কেনে মাষ্টাৰ কৰিব লাগে। চ' আপুনি খালি ওখ হ'লে আপুনি বক্সিঙত বিজয় হ'ব নোৱাৰিব বা খালি চাপৰ হ'লে বিজয় হ'ব নোৱাৰিব, আপোনাক সেইটো টেকনিকেলিটিজ সেইটো টেকটিক্স প্ৰেক্টিছ কৰি আপুনি এক্সিকিউট ভালকৈ কৰিব লাগিব ৰিঙত। হয়, যিহেতু আপুনি দুবাৰকৈ অলিম্পিক খেলিছে, লণ্ডন অলিম্পিক খেলিছে, লগতে ৰিঅ' অলিম্পিক খেলিছে, গতিকে আগন্তুক সময়তে হয়তো আৰু অলিম্পিক খেলিব, ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব, গতিকে দুটা যে আপুনি অলিম্পিক খেলিলে ভাৰতক প্ৰতিনিধিত্ব কৰিলে, নিশ্চয়কৈ আপুনি আগন্তুক অলিম্পিকৰ কাৰণে বহুখিনি অভিজ্ঞতা আপুনি পুষ্ট হৈ আছে, গতিকে আগন্তুক অলিম্পিকৰ কথা কি ক'ব? যিহেতু 2028 লছ এঞ্জেলছ অলিম্পিকো আহি আছে, গতিকে কি ক'ব আগৰ দুটা অলিম্পিকৰ কথা আপুনি কিদৰে সুৰিব আজিৰ তাৰিখত? হয়, মই নিশ্চয় 2012 মোৰ ফাৰ্ষ্ট অলিম্পিক্স আছিলে, লণ্ডন অলিম্পিক্স, আৰু এতিয়াও মানে এনেকুৱা লাগে যে অলিম্পিক্সৰ সপোন আছে এতিয়াও এনেকুৱা লগা নাই মই অলিম্পিক্সত দুটা অলিম্পিক্স খেলিছোঁ বুলি, এতিয়াও এনেকুৱা লাগি আছে যে এতিয়া মোক অলিম্পিক্সৰ লক্ষ্য আছে, মোৰ ফ্ৰেছ এটা মোৰ মাইণ্ডছেট আছে, এটা ফ্ৰেছ মোৰ এইম আছে, ফ্ৰেছ টাৰ্গেট আছে, বিকজ নতুন যোনটো নেক্সট অলিম্পিক্স আছে 2028 সেইটো মোৰ নেক্সট লক্ষ্য হয়, লছ এঞ্জেলছ অলিম্পিক্স, আৰু সেইটো কাৰণে মই প্ৰিপেয়াৰ কৰি আছোঁ। আৰু সদায় মই যেনেকৈ আপোনাক কৈছিলোঁ বক্সিং মোৰ এটা প্ৰেম হয়, বক্সিঙৰ লগত মোৰ এটা ইম'শ্যন হয় মোৰ কাৰণে, আৰু আজি বক্সিঙে মোক বহুত বস্তু শিকাইছে লাইফত, বিজয় পৰাজয় এক্সপিৰিয়েঞ্চ, লাইফত কেনেকৈ আগবাঢ়ি যাব লাগে, চাৰ্কামষ্টেঞ্চেছ লাইফত যি হ'লেও মানুহ কেনেকৈ এটা পজিটিভ এটিটিউড থাকিব লাগে লাইফৰ প্ৰতি, আৰু এটা ষ্ট্ৰং উইল পাৱাৰ দিছে, মেণ্টেলি মোক ষ্ট্ৰং কৰিছে বক্সিঙে। আৰু যি ধৰণৰ পৰিস্থিতি থাকিলে যদি মানুহৰ সংকল্প বহুত স্থিৰ থাকে আৰু ডিটাৰমাইণ্ড থাকে আৰু এটা ফ'কাছ থাকে আৰু এটা পাৰ্পাছ থাকে লাইফত, দেন নিশ্চয় মানুহে জীৱনত আগবাঢ়ি যাই থাকিব পাৰে। আৰু সেইটোৱে লৈ মই আগবাঢ়ি গৈ আছোঁ। ভগৱানৰ সদায় মই আশীৰ্বাদ ল'ব গুৱাহাটী আহোঁ, মা কামাখ্যা মা বগলামুখীত যাওঁ, আৰু যেতিয়াই মোৰ জন্মভূমিত আহি এটা বেলেগ এটা উৰ্জা মই পাওঁ। এবাৰো মই নেশ্যনেল গেমছৰ আগত ইয়াৰ পৰা গৈছিলোঁ, আকৌ খেলি আহিছোঁ, এটা ৰিচাৰ্জ বুলি কওঁ মই যেতিয়া মই গুৱাহাটী আহোঁ এটা ৰিচাৰ্জ ফিল কৰোঁ ঘৰ আহি। চ' সেইটো এটা মাইণ্ডছেট লৈ মই আগবাঢ়ি যাব খুজি আছোঁ, আৰু ছেইম সেইটো মোৰ 2028 অলিম্পিক্স এতিয়া মোৰ নেক্সট লক্ষ্য, সেইটো কাৰণে মই এতিয়া পূৰা প্ৰেক্টিছ কৰিম আৰু প্ৰিপেয়াৰ কৰিম। হয়, আগৰ দুটাৰ অলিম্পিকক লৈ কি ক'ব? ধৰি লওক পদকৰ পৰা যিটো আপুনি কিছু দূৰত থাকিলে কিবা আক্ষেপ থাকি গ'ল নেকি আগৰ দুটা অলিম্পিকক লৈ পেলাই? হয়, ডেফিনেটলি মই ডেষ্টিনি এটা বস্তু বুলি হয় মই বিশ্বাস কৰোঁ। মানুহৰ চবৰ লাইফত এটা ডেষ্টিনি থাকে, চবৰ লাইফত এটা জন্ম হৈছোঁ যদি কিবা না কিবা এটা পাৰ্পজৰ কাৰণে আমি এই জীৱনত আহিছোঁ। চ'
লণ্ডন অলিম্পিক্স মোৰ কাৰণে এটা এজ এ ছাৰপ্ৰাইজ আছিলে বিকজ মই কেতিয়াও ভবা নাছিলোঁ যে 18 ইয়াৰ্ছত মই কোৱালিফাই কৰিম আৰু কোৱালিফাই কৰিবৰ কাৰণে মই মানে ডিফেণ্ডিং অলিম্পিক মেডেলিষ্ট থাইলেণ্ডৰ আছিলে তেওঁৰ লগত যোনে বিজিঙত মেডেল লৈছিলে তেওঁৰ হৰুৱাই মই কোৱালিফাই কৰিছিলোঁ জাপানৰ এটা বক্সাৰক মই হৰুৱাইছিলোঁ আৰু সেই বক্সাৰ মানে বহুত মানুহ নাজানে সেই কথাটো যোন বক্সাৰক মই কোৱালিফাইঙত হৰাইছিলোঁ জাপানক লণ্ডন অলিম্পিক্সৰ আগত সেই বক্সাৰে লণ্ডন অলিম্পিক্সত মোৰ ৱেটত সেইটোৱে ৱেটত ব্ৰঞ্জ মেডেল লৈছে চ' তেতিয়া মানে মই ভাবিছিলোঁ এই বক্সাৰক মই হৰাইছিলোঁ আৰু মই লণ্ডন অলিম্পিক্সত মই মেডেল ল'ব পৰা নাছিলোঁ যাক মই হৰাইছিলোঁ ওৱান ছাইডেড কোৱালিফাইঙত আৰু সিও কোৱালিফাই কৰিছিলে বাট সি লণ্ডন অলিম্পিক্সত তাৰ মেডেল আহিছে চ' কেতিয়া ছামটাইমছ মই ভাবোঁ যে মোক ভগৱানে আৰু ষ্ট্ৰং কৰিব বিচাৰি আছে আৰু মোৰ কাৰণে কিবা এটা এক্সপিৰিয়েঞ্চ ৰাখিছে বিকজ তাৰপিছত মই সেই বক্সাৰ মোৰ বহুত ভাল ফ্ৰেণ্ডো হয় সি তাৰপিছত অকণমান 2-3 বছৰ বক্সিং খেলিছে তাৰপিছত সি ৰিটায়াৰো লৈছে এতিয়া আৰু সি মোক মাজে মাজে কেতিয়াবা ছ'চিয়েল মিডিয়া থ্ৰু মেছেজো কৰে যে মানে এতিয়া অ'ভাৰ এ ডেকেড হৈ গৈছে মই 2টা অলিম্পিক্সো খেলিলোঁ আৰু এতিয়া 3rd অলিম্পিক্সৰ কাৰণে পেৰিছৰ কাৰণে ট্ৰাই কৰিছিলোঁ এতিয়া 4th অলিম্পিক্সৰ কাৰণে মই ট্ৰাই কৰি আছোঁ লছ এঞ্জেলেছৰ কাৰণে চ' সি মোক কয় যে মানে এনেকুৱা লাগে যে তই শিৱা নহয় বা শিৱাৰ কোনোবা সৰু ভায়েক হয় বুলি কয় চ' মানে এতিয়াও ইমান তোৰ এনাৰ্জি আছে এতিয়াও তোৰ সেনেকুৱা এটা লাইফক বক্সিঙক লৈ ইমান এটা মানে মটিভেটেড হৈ আছ তই মানে কেনেকৈ হৈ আছ মই সেইটোৱে কওঁ যে মোৰ যোনটো এক্সপিৰিয়েঞ্চ আছিলে অলিম্পিক্সক লৈ মই এতিয়াও কৈ আছোঁ আপোনাক যে সদায় লক্ষ্য এটা অলিম্পিক্স বুলি নাছিলে মোৰ লাইফত আছিলে যে বক্সিঙৰ প্ৰতি যোনটো ইম'শ্যন আছে সেইটোৱে মোক খেলাই আছে সেইটোৱে মোক মানে লাইফত আগুৱাই লৈ আছে আৰু এটা অলিম্পিক্স 2টা অলিম্পিক্স হ'ল 3টা হ'ল মই আগত যিমান অলিম্পিক্স আহিব সেইটো মই খেলিম বুলি চেষ্টা কৰিম আৰু ভাৰতক গৌৰৱ কৰিম বুলি চেষ্টা কৰিম হয় আৰু আপুনি যিহেতু ৱৰ্ল্ডটো খেলিছে আপুনি দুবাৰকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে 2017 2023 17 আপুনি ব্ৰঞ্জ মেডেল পাইছিল আৰু 2022 নে 23 আপুনি গ'ল্ড মেডেল পাইছিলে গতিকে এই ৱৰ্ল্ডৰ অভিজ্ঞতা কেনেকুৱা আজি কি দিয়ে সোঁৱৰিব আপুনি হয় ৱৰ্ল্ডৰ অভিজ্ঞতা বহুত ভাল বিকজ অলিম্পিক্সতকৈ বেছি টাফ থাকে বুলি কয় ৱৰ্ল্ড লেভেল বিকজ ৱৰ্ল্ড লেভেলৰ পৰা অলিম্পিক্সত কোৱালিফাই কৰি গোটেই যিমান ক্ৰীম হয় সেইবিলাক আহে কিন্তু ৱৰ্ল্ড চেম্পিয়নশ্বিপত আপোনাৰ বহুত পাৰ্টিচিপেণ্টছ থাকে বহুতটা ফাইট খেলিব লাগে আৰু তাতে আমাৰ এনেকুৱা থাকে ৰেংকিং নাথাকে মানে আমাৰ ৰেংকিং ছিষ্টেম নাথাকে চ' অ'পেন এটা আমাৰ ড্ৰ হয় তাতে আৰু বহুতটা কম্পিটিশ্যন থাকে মানে 7টা 8টা কাণ্ট্ৰিজ লগত ফাইট কৰি আৰু টোটেল নাম্বাৰ অফ কাণ্ট্ৰিজ প্ৰত্যেক ৱেটত আপোনাৰ 30+ কাণ্ট্ৰিজ আহে চ' মোৰ কাৰণে চবতছে ডাঙৰ এক্সপিৰিয়েঞ্চ বুলি ক'লে মই ৱৰ্ল্ড চেম্পিয়নশ্বিপক কওঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ মই যেতিয়া খেলিছোঁ সেইটো মানে আটাইতকৈ ডাঙৰ এটা কম্পিটিটিভ টুৰ্ণামেণ্ট বুলি মই ভাবোঁ চ' মোৰ চবতছে ডাঙৰ যোনটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছিলে য'ত মই ব্ৰঞ্জ মেডেল লৈছিলোঁ আপোনাৰ তাৰপিছত মই অৰ্জুন এৱাৰ্ড পাইছিলোঁ 2017ত চ' 2016 ৱৰ্ল্ড চেম্পিয়নশ্বিপ মোৰ কাৰণে বহুত এটা ডাঙৰ লাইফ চেঞ্জিং টুৰ্ণামেণ্ট আছিলে তাতে মই মোৰ লাইফৰ চবতছে মানে ভাল পাৰফৰ্মেঞ্চ বুলিও ক'ম ৱৰ্ল্ড চেম্পিয়নশ্বিপত বিকজ মই তাতে নক আউট কৰিছিলোঁ মোৰ অপনেণ্টক যোনটো মই কোৱাৰ্টাৰ ফাইনেল ফাইট খেলিছিলোঁ মই নক আউট কৰি জিকিছিলোঁ সেইটো ফাইটটো এনেকুৱা লেফ্ট হুক মাৰিছিলোঁ আপোনাৰ মুভমেণ্ট কৰি লেফ্ট হুক মাৰিছিলোঁ চ' সেইটো লেফ্ট হুক এতিয়াও মানুহবিলাক আজিও মোক সেইটো ভিডিঅ'ত টেগ কৰি থাকে ইউটিউবত সেইটো ভিডিঅ' বহুত ভাইৰেল হৈছিলে আৰু সেইটো মই মোৰ লেফ্ট হুক সদায় মোৰ মানে কি কয় মাষ্টাৰী বুলি ভাবোঁ আৰু সেইটো মই মাষ্টাৰ কৰিব আৰু মানে চেষ্টা কৰোঁ যে ছিটুৱেশ্যনেলি ৰিঙত কেনেকুৱা মই সেইটো বস্তুটো মানে এডভান্টেজ ল'ব পাৰোঁ মোৰ সেইটো টেকনিক্সক চ' সেইটো ফাইট মোৰ কাৰণে বহুত ডাঙৰ এটা লাইফ চেঞ্জিং ইভেণ্ট আছিলে ফাইট আছিলে আৰু বহুত মানে ভাল এক্সপিৰিয়েঞ্চ আছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপ হয় যিটো আপুনি অৰ্জুন এৱাৰ্ডৰ কথা উল্লেখ কৰিছে ময়ো সুধিব বিচাৰিছোঁ যে অৰ্জুন এৱাৰ্ড যেতিয়া আপুনি হাতেৰে প্ৰেচিডেণ্টৰ হাতে যেতিয়া আপুনি গ্ৰহণ কৰিছিলে গৈ পেলাই সেইটো মুহূৰ্তটো কেনেকুৱা আছিলে আপুনি আশা কৰিছিল ডেফিনেটলি অৰ্জুন পুৰস্কাৰ মই আগৰ পৰা শুনি পাইছিলোঁ যে এটা ভাল পাৰফৰ্মেঞ্চ আপুনি যেতিয়া ডাঙৰ ৱৰ্ল্ড লেভেলত অলিম্পিক্স লেভেলত যেতিয়া আপুনি ভাল কৰে তেতিয়া আপোনাক এই পুৰস্কাৰটো আপোনাক সন্মানিত কৰে বুলি চ' মই সঁচা কৈ আছোঁ অৰ্জুন এৱাৰ্ড বুলি পাম বুলি মই বা অৰ্জুন এৱাৰ্ডৰ কাৰণে একো টাৰ্গেট তেনেকুৱা কৰা নাছিলোঁ মোৰ টাৰ্গেট খালি আছিলে যে ডাঙৰ এটা কম্পিটিশ্যনত ভাৰতৰ অসমৰ নাম গৌৰৱ কৰিব পাৰোঁ বুলি কিনে সদায় বাট খেলি গৈছোঁ মেডেল আনি মানে জিকি গৈছোঁ এছিয়ান চেম্পিয়নশ্বিপো তাৰ আগত মই 2-3টা এছিয়ান চেম্পিয়নশ্বিপ মেডেলিষ্ট আছিলোঁ দেন ৱৰ্ল্ড চেম্পিয়নশ্বিপত যেতিয়া মই ফাৰ্ষ্ট মেডেল পাইছিলোঁ তেতিয়া চবে মোক কৈছিলে যে মানে এইটো তুমি যোনটো এচিভমেণ্ট কৰিছা এইটো বহুত আনবিলিভেবল বুলি ক'ম আমি বিকজ তোমাৰ কোৱাৰ্টাৰ ফাইনেল ফাইটত সেইটো ফাইট মই স্ক'ৰিং ছিষ্টেমত মই ডাউন আছিলোঁ ছেকেণ্ড ৰাউণ্ডত
বাট সেইটো লেফ্ট হুকৰ কাৰণে নকআউট যোনটো মই কৰিছোঁ, নকআউট কৰাৰ কাৰণে সেইটো ফাইটটো মানে পূৰা টাৰ্ণ এৰাউণ্ড হৈ গ'ল মোৰ কাৰণে। চ' সেইটো এটা বহুত ডাঙৰ এটা মই ইভেণ্ট আৰু মোৰ লাইফ চেঞ্জিং ৰিজাল্ট বুলি কওঁ। আৰু সেইটো মেডেলৰ কাৰণে মই অৰ্জুন বঁটা মই মানে পাইছোঁ বুলি ক'ম। চ' ডাঙৰ এটা বহুত এটা ভাল অনুভৱ হৈছিলে যেতিয়া অৰ্জুন বঁটা পাইছিলোঁ। চবে মোক বহুত কংগ্ৰেচুলেশ্যন দিছে, চবে মোক বহুত মৰম কৰিছে, ছাপৰ্ট কৰিছে সেইটো মেডেলৰ কাৰণে আৰু সেইটো এৱাৰ্ডৰ কাৰণে। চ' এটা ভাল অনুভৱ আছিলে আৰু মই সদায় ভাবোঁ যে আমাৰ অসমৰ পৰা বহুত আৰু ফিউচাৰত বহুত বেছি আমাৰ অৰ্জুন ওলাওক আৰু অৰ্জুন আৰু অসমক গৌৰৱ কৰক বুলি হয়। আৰু এইবাৰ নেশ্যনেল গেমছত অসম সন্তান অভিনৱ শইকীয়াও ৰূপ দখল কৰিবলৈ কৈছে আৰু ইতিমধ্যে চৰ্চা চলিছে যে শিৱ থাপাৰ উত্তৰসূৰী হ'ল অভিনৱ শইকীয়া। গতিকে চেহেৰাটো মিল আছে কিন্তু বহুত তেখেতৰ সৈতে আপোনাৰ, গতিকে ইতিমধ্যে সকলোৱে হয়তো অলপ ভুলটো কৰিছেই চেহেৰাৰ ক্ষেত্ৰত। গতিকে আপুনি কি ক'ব অভিনৱ শইকীয়াৰ কথা? বহুত ভাল টেলেণ্টেড হয় অভিনৱক। মই নেশ্যনেলৰ পিছত মই নেশ্যনেলত লগ পাইছিলোঁ ফাৰ্ষ্ট, আৰু নেশ্যনেলত আমাৰ অভিনৱে মেডেল লৈ আমাৰ কেম্পত ইনক্লুড হৈছিলে আমাৰ লগত, আৰু কেম্পত আমি একেলগে ট্ৰেইনিং কৰিছিলোঁ, একেলগে আমি কম্পিটিশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ, আমি একেলগে ফাইটো কৰোঁ। আমতকৈ সি 1 ৱেইট কেটেগৰী ওপৰত আছে আৰু বহুত ভাল এটা টেলেণ্ট হয়। সদায় ডিচিপ্লিন হয় বক্সাৰ, বহুত ফ'কাছ আছে আৰু সদায় মানে কিবা এটা শিকিবৰ কাৰণে ট্ৰাই কৰে। সদায় কিবা এটা টেকনিকেলিটিছ হওক, টেকটিকেলিটিছ হওক, বাউট হ'লে, ট্ৰেইনিং হ'লে, কম্পিটিশ্যন থাকিলে, সদায় কিবা এটা কুৱেৰি তাৰ এটা থাকে যে কি কৰিলে ভাল হ'ব, যদি এইটো কৰিলে কেনেকুৱা হ'ব। চ' এজ এ প্লেয়াৰ মই সদায় তাক যিমান মোৰ এক্সপিৰিয়েঞ্চ আছে মই সদায় তাৰ লগত শ্বেয়াৰ কৰোঁ যে কেনেকুৱা ছিটুৱেশ্যনত ৰিঙত কেনেকুৱা খেলিলে, কেনেকুৱা ডমিনেঞ্চ আমাক আজিৰ ডেটত মানে স্ক'ৰিং ছিষ্টেমত কনচিডাৰ কৰি কিনে কেনেকৈ গেম এটা খেলিব লাগে আৰু কেনেকৈ সেইটো বাউটটো আমি মেণ্টেলি আগত বিজয় হ'ব লাগে খেলাৰ আগত। চ' সেইবোৰ বস্তু আমি বহুত ডিছকাছ কৰোঁ আৰু বহুত মানে যেনেকুৱা সি মোৰ পৰা সেইটো ইনস্পিৰেশ্যন লয়, ময়ো তাৰ পৰা লওঁ বুলি মই ভাবোঁ। বিকজ সিও কাফি য়াং হয় আৰু এতিয়া বহুত এটা মানে যোনটো ফায়াৰ বুলি আমি কওঁ বক্সিঙত, আমি যেতিয়া ৰিঙত যোৱাৰ আগত এটা ফায়াৰ লাগে আমাক, সেইটো ফায়াৰ মই দেখা পাওঁ তাৰ ভিতৰত। চ' বহুত ভাল লাগে সেইটো বস্তু চাই। আৰু ডেফিনেটলি যেনেকৈ মই আপোনাক কৈছিলোঁ অকণমান আগত যে আমাৰ অসমৰ পৰা অৰ্জুন ওলাব লাগে। চ' মই তাক মানে আমাৰ ফিউচাৰ অৰ্জুন দেখা পাম তাক। হয়, যেতিয়া দুজন একেলগে থিয় কৰাই দিব কিন্তু ধৰিব নোৱাৰে যে কোনজন শিৱ থাপা, অলপ কনফিউজ হৈ যাব পাৰে। কিন্তু কেতিয়াবা সেইটোৰ সন্মুখীন হৈছে এনেকুৱা পৰিৱেশৰ? হয়, কিছুমান এক্সপিৰিয়েঞ্চ আমাৰ হৈছে, নেশ্যনেল গেমছতো হৈছিলে আৰু নেশ্যনেল চেম্পিয়নশ্বিপতো হৈছিলে, কেম্পতো মাজত হৈছিলে। মানে মানুহ আহি মই মানে অভিনৱক শিৱ থাপা বুলি ভাবি কথা পাতিছে আৰু অভিনৱে মোক আহি কৈছে, আৰু নেশ্যনেল গেমছতো কিছুমান মানুহ আহিছে, ফটো তুলিছে বুলি কৈছে। আৰু যে ইয়াতে আমাৰ যেতিয়া প্ৰগ্ৰাম হৈছিলে যোৱাৰ আগত, তাতেও কিছুমান মানুহ আহিছিলে বোলে শিৱ থাপা ভাবি কথা পাতিছে বোলে, ফটোও তুলিছে বুলি কৈছে। চ' অকণমান মানে সেই বস্তুটো মইতো বহুত মানে সিও বহুত মানে কৈছে শিৱ থাপা বহুত ভাল লাগিছে তেনেকুৱা। কিন্তু এতিয়া মই সেইটো কৈছোঁ, এতিয়া তোমাৰ তাত শিৱ থাপা বুলিও আহিছে, এতিয়া তোমাৰ তাত মোৰ ইয়াত অভিনৱ বুলিও আহিব নিশ্চয়। চ' তেনেকৈ তুমি আৰু ভাল কৰি থাকিবা, চ' ডেট তুমি আৰু মানুহৰ মৰম এনেকুৱাই। তুমি মানে অভিনৱকতো আজিৰ পৰা নহয়, মানে বহুত আগৰ পৰা সি বক্সিঙত আছে আৰু বহুত ভাল কৰি আছে। অলছ' এটা আমাৰ দেশৰ সি আৰ্মিৰ বেকগ্ৰাউণ্ডৰ পৰা আহে। চ' আৰ্মিত সি অলৰেডি চাকৰি কৰি আছে। চ' এটা বহুত মেণ্টেলি টাফ আছে ল'ৰাটো, আৰু মই ভাবোঁ যে মানে যিমান সি হাৰ্ডৱৰ্ক কৰে, যিমান সি ডেডিকেটেড আছে, সি নিশ্চয় বহুত ভাল কৰিব বক্সিঙত। হয়, অলপ আগলৈ যাব বিচাৰিছোঁ। যিহেতু আপুনি 2004 চনমানৰ পৰা আপুনি বক্সিঙৰ লগত জড়িত হৈ আছে। আপুনি বোধহয় আপুনি উলুবাৰী বক্সিং ক্লাবৰ পৰাই আপোনাৰ এই কেৰিয়াৰ যাত্ৰাটো আৰম্ভ হৈছে, অসমৰ প্ৰথমটো বক্সিং ক্লাব। মই উলুবাৰীৰ পৰা মই বক্সিং ইয়াতে ফাৰ্ষ্ট যেতিয়া আমি গুৱাহাটীত বক্সিং ষ্টাৰ্ট কৰিছিলোঁ, মই উলুবাৰী বক্সিং ক্লাবত গৈছিলোঁ। আৰু তেতিয়া আমাৰ বীৰেন বড়ো ছাৰ আছিলে, তেওঁ এতিয়া নাই হয় আগত। চ' তেওঁৰ আণ্ডাৰত মই গৈছিলোঁ খেলিবৰ কাৰণে। মই বহুত সৰু আছিলোঁ তেতিয়া, আৰু ষ্টাৰ্টিঙত মানে বক্সিং গেমটো মই গম পাইছিলোঁ, কিন্তু কেনেকৈ খেলে, মানে কি ধৰণৰ পাঞ্চ হয়, আৰু কেনেকৈ আপুনি মানে কম্পিটিশ্যন কি ধৰণৰ থাকে, কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে, একো কথা নাজানিছিলোঁ। আৰু লাহে লাহে তাতে মই মাইক টাইছনৰ গেমটো আগৰ পৰাই চাইছিলোঁ। মই কেৰাটে আৰু টেকৱাণ্ডো খেলিছিলোঁ আগত, মানে বক্সিঙৰ আগত মই কেৰাটে টেকৱাণ্ডো খেলিছিলোঁ। চ' মোৰ মানে পাঞ্চেছবোৰ বক্সিঙৰ নিচিনা মানে আগৰ পৰা মানে স্পীড আছিলে মোৰ, আৰু মানে মোৰ যোনটো এটা কি কয় কম্বিনেশ্যন পাঞ্চেছ আছিলে, মই কেৰাটেত বহুত ইউজ কৰিছিলোঁ তেতিয়া। আৰু তেতিয়া তাৰপিছতে মই বক্সিঙত ছুইচ হ'লোঁ, মই মাইক টাইছনক দেখিছিলোঁ ফাৰ্ষ্ট টাইম। চ' চবে মোক সৰুত মাইক টাইছনটো
তুমি মাইক টাইছন বনিবা নেকি ডাঙৰ, মাইক টাইছন বনিবা নেকি বুলি কৈ মানে বাৰে বাৰে মানুহবিলাকে মাইক টাইছন ছটা মাইক টাইছন বুলি কৈ আছিলে। চ' মই মাইক টাইছনৰ নিচিনা কপি কৰিব খুজিছিলোঁ তেতিয়া, স্পীড পাঞ্চেছ, কম্বিনেশ্যন, এগ্ৰেছিভ। চ' সেনেকুৱা মানে বহুত মানে এক্সাইটেড হৈ মানে বক্সিং খেলিছিলোঁ তেতিয়া। চ' ফাৰ্ষ্ট মই মানে তেতিয়া মানে ক্লাবত গৈ মই তেতিয়া যোৱাৰ লগে লগে যেতিয়া আমাৰ কোচেছবোৰ আছিলে তাতে, চ' তেওঁ দেখিছিলে মোক, তেওঁ কৈছে তুমি শিকিব আহিছা, তুমিতো মানে কৰিব জানা, পাঞ্চেছ ভালে মাৰি আছা। চ' মই কৈছিলোঁ যে মই তেতিয়া টাইকোৱাণ্ডো আৰু কেৰাটে খেলিছোঁ বুলি। চ' মই যোনটো টাইকোৱাণ্ডো কেৰাটেৰ পৰা বক্সিঙৰ যোনটো ছুইচ হৈছিলে, সেইটো মোৰ মানে বহুত ভাল এটা মানে অনুভৱলৈ আহিছিলোঁ টাইকোৱাণ্ডোৰ পৰা। চ' বক্সিঙত যেতিয়া মই ছুইচ হৈ খেলিছিলোঁ উলবাৰী বক্সিং ক্লাবত, তেতিয়া মই ইণ্টাৰ ডিষ্ট্ৰিক্টো খেলিছিলোঁ, ফাৰ্ষ্ট ক্লাব টুৰ্ণামেণ্ট খেলিছিলোঁ, তাতে মই মানে গ'ল্ডো লৈছিলোঁ। চ' বহুত ভাল এটা মানে পৰিৱেশ পাইছিলোঁ ফাৰ্ষ্টতে মানে বক্সিঙত ক্লাবত গৈ। হয় হয়। আৰু যাত্ৰা পথততো আপুনি বহুখিনি প্ৰশিক্ষক লগ পালে, আৰু শেহতীয়াভাৱে নেশ্যনেল গেমছতো এবাৰ গৈছিল অমৰ ডেকা ছাৰ, লগতে গৈছিল প্ৰণামিকা বৰা, লগতে টিটি বৰা, তেখেতো বহুখিনি অভিজ্ঞতা ব্যক্তি। মই এইটো কথা সুধিব বিচাৰিছোঁ যে আপোনালোকৰ যে যিখিনি সফলতা থাকে তাৰ আঁৰত প্ৰশিক্ষকসকলৰ বহুখিনি কষ্ট সাধনা থাকে, গতিকে আজিৰ তাৰিখত আপুনি মানে সেইসকল প্ৰশিক্ষকক আপুনি কিদৰে ধন্যবাদ বা কৃতজ্ঞতা জ্ঞাপন কৰিব? যাত্ৰা পথত আপুনি বহুখিনি প্ৰশিক্ষক লগ পাইছে, বোধহয় আপোনাৰ প্ৰথম প্ৰশিক্ষক অমৰ ডেকা ছাৰ আছিল। হয়, ডেফিনেটলি। ফাৰ্ষ্ট যেনেকৈ আপুনি এতিয়া কৈছিলে উলুবাৰী ক্লাব, মই উলুবাৰী ক্লাবত গৈ ট্ৰেইনিং কৰিছোঁ। তাৰপিছত মই গুৱাহাটী চাই জইন কৰিলোঁ, আৰু অমৰ ছাৰ তেতিয়া আছিলে। আমাৰ গোটেই মানে অসমৰ মানে বক্সিঙৰ ক্ৰীম আমাৰ তাতে চাইত ট্ৰেইনিং কৰি আছিলে অমৰ ছাৰৰ আণ্ডাৰত। চ' তাতে আমি ধুনীয়াকৈ তেওঁ আমাক বহুত ধুনীয়াকৈ শিকাইছে, বহুত ধুনীয়াকৈ বক্সিঙৰ আমাৰ ডিচিপ্লিন শিকাইছে, বক্সিঙৰ স্কিল শিকাইছে আমাক, বেচিক্স আমাৰ তাতে। তেতিয়া আমাৰ বহুতটা বক্সাৰ্ছ ল'ৰা ছোৱালী একেলগে আমি তাতে ট্ৰেইনিং কৰিছিলোঁ। আৰু আমাৰ বুলি মানে যেতিয়া আমি ষ্টেট চেম্পিয়নশ্বিপ খেলিব গৈছিলোঁ, এতিয়াও মনত আছে, আমাৰ গুৱাহাটী চাই টীম বুলি ক'লে চবে মানে ভয় কৰিছিলে তেতিয়া। অসমত যেতিয়া আমি ষ্টেট খেলিব যাওঁ মানে গুৱাহাটী চাই টীম মানে নাম্বাৰ ওৱান টীম আমি। আৰু চ' তেওঁৰ আণ্ডাৰত আমি মানে বুলি কয় আমি বহুত ভয় কৰিছিলোঁ। বাট এতিয়া গম পাওঁ যে সেইটো ভয় মানে এটা আমাক ডিচিপ্লিন ৰাখিছে সেইটো বস্তুৱে। যি ধৰণৰ এটা ডেডিকেশ্যন, এটা ডেডিকেটেড কোচ তেওঁ আছে মানে প্লেয়াৰ্ছৰ কাৰণে, যি ধৰণৰ তেওঁ এটা আমাক ডিচিপ্লিনলি শিকাইছে তেতিয়া। চ' সেইটো বস্তুৱে বহুত আমাক আগত বঢ়াইছে লাইফত। আৰু সেইটো বস্তুক লৈ আমি তেতিয়া ষ্টেট লেভেল খেলিছোঁ, নেশ্যনেল খেলিছিলোঁ। মই আপোনাক যেতিয়া কৈছিলোঁ 2005ত মই ফাৰ্ষ্ট নেশ্যনেলছ খেলিছিলোঁ। চ' তেওঁ তেতিয়া মোৰ লগত নেশ্যনেলৰ কাৰণে গৈছিলে, তাতে মই গ'ল্ডো লৈছিলোঁ, আৰু মই বেষ্ট বক্সাৰো হৈছিলোঁ তেতিয়া তাতে। চ' তাৰপিছত তেওঁ মানে মোক বহুত মানে মটিভেট কৰিছে। তেওঁ কৈছে যে তুমি বহুত ভাল কৰি আছা, আৰু তেনেকুৱা বহুত মানে সেইটো কৰিবা, মেহনত কৰিবা, তুমি বহুত আগুৱাই যাবা, মই তোমাক বহুত আগত দেখি আছোঁ বুলি তেওঁ কৈছিলে। চ' সেইটো কথা লৈ মই মানে সদায় নিজক মানে বক্সিঙত বেষ্ট দিবৰ কাৰণে ট্ৰাই কৰোঁ। হয়। অসম এমেচাৰ বক্সিং সন্থায়ো অসমৰ বক্সাৰসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুখিনি কাম কৰি গৈছে, আৰু এইবাৰো আপোনালোকে যেতিয়া ঘূৰি আহিছিলে এয়াৰপৰ্টক আপোনালোকক উষ্ম আদৰণি জনাইছে। সম্পাদক হিচাপে এতিয়াও আছে হেমন্ত কলিতা ডাঙৰীয়া, আৰু সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সচিবৰ দায়িত্বটো আছে হেমন্ত কলিতা ডাঙৰীয়া। গতিকে আপোনালোকৰ বক্সাৰখিনিক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতসকলে যিহেতু কামখিনি কৰি আছে, গতিকে তেখেতসকলক কিদৰে আপুনি ধন্যবাদ জ্ঞাপন কৰিব এছ'চিয়েশ্যনক? হয়, ডেফিনেটলি মই আমাৰ হেমন্ত কলিতা ছাৰক সদায় ধন্যবাদ দিওঁ যে তেওঁ অসমৰ যোনটো বক্সিঙৰ যোনটো পৰিৱেশ আছে সেইটো মানে তেওঁ বহুত মানে ওপৰ স্তৰত আনিছে। আৰু আজিৰ ডেটত আমি যেতিয়া নেশ্যনেল খেলিব যাওঁ, আমাৰ চবৰ চকু থাকে অসমৰ বক্সাৰ লগত কাৰ লগত ফাইট পৰিছে, আৰু চবে মানে আমাৰ খেলটো চাব আহে নেশ্যনেল গেমছত। এতিয়া আমাৰ নিজে এতিয়া উইটনেছ হ'ল আমাৰ পাৰফৰ্মেঞ্চ, আপুনি দেখা পালে কি ধৰণৰ আমাৰ পাৰফৰ্মেঞ্চ হৈছে। চ' হেমন্ত ছাৰক শ্ৰেয় যায়। আৰু তেওঁ আমাৰ যোনটো তেওঁ সদায় কয় যে মই সদায় তোমাৰ লগত আছোঁ, সদায় তোমালোকৰ কাৰণে মই চিয়াৰ কৰি আছোঁ, তোমাৰ লগত আছোঁ, আৰু তোমালোকে খালি বক্সিং ট্ৰেইনিঙৰ ফ'কাছ কৰিবা, বাকী বস্তু তোমালোকে টেনশ্যন নল'বা, তুমি নিজৰ গেম খালি প্ৰিপেয়াৰ কৰা, কেনেকৈ তুমি নিজৰ বেষ্ট দিব পাৰা সেইটো বুলি কয়। আমাক চব কম্পিটিশ্যনত তেওঁ আমাক উইচেছ দিয়ে। নেশ্যনেল গেমছতো এবাৰ আমাক যেতিয়া আমাৰ খেলা আছিলে সদায় তেওঁ উইচ দিছে। খেলা অহাৰ পিছত আমাক কংগ্ৰেচুলেশ্যন দিছে, আৰু প্ৰত্যেক বাউটত তেওঁ আহিছিলেও, তাতে আমাৰ বাউটটো চাবৰ কাৰণে, উইটনেছ কৰিবৰ কাৰণে আহিছিলে, ছাপৰ্ট কৰিবৰ কাৰণে আহিছিলে তাতে। চ' ডেফিনেটলি এইটো বহুত মেটাৰ কৰে এজ আ প্লেয়াৰ। যেতিয়া আমাৰ নিজৰ ঘৰৰ পৰা মানুহ আহে আমাক ছাপৰ্ট কৰিবৰ কাৰণে তেনেকুৱা। আৰু চ' সেইবোৰক লৈ মই এতিয়া এইটোৱে ক'ব বিচাৰিছোঁ যে বক্সিঙৰ আপুনি যদি কথা ক'ব পাৰে, এইটো পাৰফৰ্মেঞ্চ নিজে একশ্যন স্পীক্স লাউডাৰ দেন ৱৰ্ডছ বুলি কয়। চ' সেইটো নিজে সেইটো বস্তুটো আপুনি দেখা পাব। হয়।
নিশ্চয়কৈ আপুনি বহুখিনি সময় দিলে, লগতে আপুনি বহুখিনি কথা জনালে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে ভৱিষ্যত জীৱনৰ কাৰণে আমাৰ গগৈ স্পৰ্টছ চেনেলৰ তৰফৰ পৰা আপোনাক আমাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুত বহুত ধন্যবাদ। গগৈ স্পৰ্টছক সদায় আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকিব আৰু আমাৰ খেলক গোটেই আমাৰ ৰাজ্যখিনিক আপুনি দেখাই থাকিব আৰু এনেকুৱা এটা মেছেজ দিব যে স্পৰ্টছত ভাল ফিউচাৰো আছে আৰু স্পৰ্টছৰ জৰিয়তে আমি ফিট হ'ব পাৰোঁ, গোটেই অসমক ফিট কৰিব পাৰোঁ আৰু ফিট ইণ্ডিয়াক আমি ছাপোৰ্ট কৰিব পাৰোঁ। থেংক ইউ ছ' মাছ। হয়, নিশ্চয়কৈ এয়া আছিল দুবাৰৰ অলিম্পিয়ান, লগতে শেহতীয়াভাৱে উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপজয়ী অৰ্জুন। তেখেত হ'ল সকলোৱে পৰিচিত এগৰাকী অসমৰ ক্ৰীড়াবিদ, তাৰকা বক্সাৰ শিৱ থাপা। আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে আগন্তুক সময়ত সেয়া সপোন প্ৰত্যাশা আগন্তুক সময়ত সাফল্যমণ্ডিত। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনেল। ধন্যবাদ।